খুব পৰিকল্পিতভাৱে শেষ কৰিলে আৰু জুবিন দাক এওঁলোকে হত্যা কৰিলে। একদম স্পষ্ট কথা কেইটামান তথ্য আমি আপোনালোকক অৱগত কৰিম, তাৰপিছত আপোনালোকে ক'ব এওঁলোকে কিদৰে অতি ভয়ংকৰভাৱে আমাৰ প্ৰাণৰ জুবিন গাৰ্গক হত্যা কৰিলে। আৰু এই পৰিকল্পনাটো বহুদিন আগৰ পৰা আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ব্যৱহাৰ কৰি ক্ষান্ত নাথাকি এওঁলোকৰ পিয়াহ নপলাল। এওঁলোকে জুবিন দাক চাৰিওফালৰ পৰা লুটি পুটি খাই এওঁলোকৰ পিয়াহ নপলাল আৰু শেষত অতি পৰিকল্পিতভাৱে জুবিন দাক ছিংগাপুৰলৈ নি মাৰি পেলালে। আৰু অসমবাসীয়ে এই প্ৰতিশোধ ল'ব, কাৰণ প্ৰাণৰ জুবিন গাৰ্গক এওঁলোকে ব্যৱহাৰ কৰি যিধৰণে মাৰি পেলালে এই কালপিতসকলক ইতিমধ্যে অসমৰ ৰাইজে চিনিছে। গতিকে অসমৰ ৰাইজে এওঁলোকক এনেই নেৰে, অসমৰ ৰাইজৰ আদালতত বিচাৰ হ'ব এওঁলোকৰ। কিমান ভয়ংকৰ এওঁলোক চাওক। আৰু অতি ভয়ংকৰ হ'ল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। এওঁ অসমীয়া নহয়, এই যে সিদ্ধাৰ্থ শৰ্মা এই মানুহজন অসমীয়া নহয়, অনা অসমীয়া লোক এজনে জুবিন গাৰ্গক ইমান দিন ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি শেষত পৰিকল্পিতভাৱে জুবিন গাৰ্গক মাৰি পেলালে। এয়া আমি এইকাৰণে সন্দেহ কৰিব পাৰোঁ, আৰু এই সন্দেহত তিলমানো ইফাল সিফাল নাই যে এওঁলোকে কেনেকৈ কৰিছে। এক ভয়ংকৰ বাৰ্তালাপ, ভয়ংকৰ হোৱাটছআপ বিষয় ইতিমধ্যে বাহিৰত ওলাইছে। এওঁলোকে টকাত বাহিৰে একো চিনি নাপায় আৰু সেইকাৰণে গৰিমা গাৰ্গকো এওঁলোকে ব্যৱহাৰ কৰিছে। কালি যি কথা গৰিমা গাৰ্গে ক'লে, গৰিমা গাৰ্গক কোৱা হৈছে, গৰিমাই যে এই কথাবোৰ কৈছে এয়া পৰিকল্পিত। এতিয়া জুবিন গাৰ্গৰ সকলোবোৰ সম্পত্তিৰ তথ্য জানে সিদ্ধাৰ্থ শৰ্মা, আৰু এই সিদ্ধাৰ্থজন হ'ল অনা অসমীয়া। এওঁলোকৰ কোনো মানৱতা নাই, অসমীয়া জাতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই, অসমীয়া সংস্কৃতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই। এওঁলোকৰ এটাই ধান্দা, কেনেকৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰি লুটি পুটি খাব লাগে। গতিকে সিদ্ধাৰ্থ শৰ্মা, এই অনা অসমীয়া ৰাজস্থানী শৰ্মা সিদ্ধাৰ্থ শৰ্মাক তোমাক হুঁচিয়াৰ কৰি দিছে। আৰু সিদ্ধাৰ্থৰ ক্ষেত্ৰত কোনো কাৰণত গৰিমা গাৰ্গে যাতে সহানুভূতিশীল নহয়। কালি সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গে বচাবৰ কাৰণে যিধৰণে কান্দি কান্দি প্ৰাৰ্থনা কৰিছে আমি শুনিব নোৱাৰিম। এইকাৰণে নোৱাৰিম, জুবিন দা কেৱল আপোনালোকৰ নাছিল, জুবিন দা সমগ্ৰ অসমীয়াৰ আছিল। আজি প্ৰান্তে প্ৰান্তে কোনেও কাৰো চকুলৈ চাব পৰা নাই। জুবিন দাৰ নোহোৱা হোৱাৰ পিছত প্ৰত্যেকৰে বুকু ভাঙি থানবান হৈছে। আৰু এই বেপাৰীকেইটাই জুবিন গাৰ্গক ব্যৱহাৰ কৰি এনেকে জুবিন গাৰ্গক লুটিলে, কোটি কোটি টকা লুটিলে, জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে আৰু শেষত মাৰি পেলালে ছিংগাপুৰলৈ নি। গতিকে কেনেকে এওঁলোকক ক্ষমা কৰিম চাওক। গতিকে যিয়ে আজি আপোনালোকক মই কেইটামান তথ্য দিম, আৰু সেই তথ্যকেইটা চাওক, তাৰপিছত ক'ব যে এই ঘটনাবোৰ কি হৈছে, কিমান তললৈ নামিছে এওঁলোক। এই যে পানীত পৰা ভিডিঅ'টোত আপোনালোকে যদি চাই তাত স্পষ্ট হ'ব যে জুবিন গাৰ্গে তাত উঠিবলৈ চেষ্টা কৰিছিল, উঠিব পৰা নাই। আৰু এওঁলোকে চাই আছে, ৰং চাই আছে, এওঁলোকে ফূৰ্তি কৰি আছে। এনেকে মাৰি পেলোৱা হৈছিল জুবিন গাৰ্গক, ঠিক এনেকে। আৰু ইয়াত আছিল সিদ্ধাৰ্থ শৰ্মা। এই সিদ্ধাৰ্থ ই মূল, বাকীতো ননসেন্স আপোনাৰ চেমকানো আছে বেপাৰী, কিন্তু জুবিন গাৰ্গৰ লগত থাকি বুকুত কামুৰি মাৰি পেলোৱা এই সিদ্ধাৰ্থসকলক এৰি দিব নোৱাৰে। আনহাতে সিদ্ধাৰ্থৰ লগত যি গোস্বামী আছে, শেখৰ গোস্বামী, তেওঁলোকক কম নহয়। আনহাতে এই জুবিন গাৰ্গক লুটি পুটি খোৱাসকলৰ ভিতৰত জয়ন্ত কাকতি নামৰ মানুহজনৰ নাম আছে। ইতিমধ্যে জয়ন্ত কাকতিৰ কথাও চৰ্চা হৈছে। আনহাতে আপোনাৰ বংকিম ৰায় মেধি, তেওঁলোকৰ নামবোৰৰ চৰ্চা হৈছে। এওঁলোকৰ লগত ব্যৱসায়িক সম্পৰ্ক আছিল, কোটি কোটি টকা ব্যৱসায়ীৰ সম্পৰ্ক আছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ, আমাৰ জুবিন গাৰ্গৰ। আৰু এই গোটেই কাৰবাৰবোৰ এওঁলোকে জানিছিল। জুবিন গাৰ্গে একো জনা নাছিল, কাৰণ লেনদেনৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ কোনো জ্ঞান নাছিল। সকলোবোৰ কৰিছিল সিদ্ধাৰ্থই, আৰু সিদ্ধাৰ্থই সকলোকে ব্যৱহাৰ কৰি টকাবোৰ আত্মসাৎ কৰিছিল। আৰু জুবিন গাৰ্গক পৰিকল্পিতভাৱে ছিংগাপুৰলৈ লৈ গৈ এনেকে হত্যা কৰাৰ মূল কাৰণ এয়াই। আৰু মন কৰক, এয়া আপোনাৰ তাৰ ফটোটো অহা নাই ভালকে।
আপোনাৰ তাৰে পোষ্টমৰ্টেমৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটোত এই ৰিপৰ্টটোত তেওঁলোকে স্পষ্টভাৱে কৈছে যে তাত তেওঁলোকে পানীত ডুবি মৰিছে, পানীত ডুবি মৰা হৈছে। গতিকে আৰু সেই কাৰণে এওঁলোকক শাস্তি দিব লাগিব, অসমৰ সাধাৰণ জনতাই এওঁলোকৰ ওপৰত শাস্তি ল'ব লাগিব। গতিকে গৰিমা বৌ আপোনাক আমি খুব আত্মভাৱে কৈছো, অনুৰোধ কৰি কৈছো, আপুনি মাজত নোসোমাব। এওঁলোক ইমান বদমাছ, ইমান দালাল, ইমান দিন জুবিন গাৰ্গক লুটি পুতি খাই শেষত পৰিকল্পিতভাৱে এওঁলোকে হত্যা কৰিলে। কোটি কোটি টকাৰ হোৱাটছআপ কথাবোৰ ওলাইছে, হোৱাটছআপৰ কোটি কোটি টকাৰ। এই হোৱাটছআপ যে হ'ল শেখৰ গোস্বামীৰ লগত কোনে কথা পাতিছিল? নিশ্চয় সিদ্ধাৰ্থ। আনহাতে আৰু আপোনালোকক কৈছো, এই শ্যামকানু মহন্তটো আছেই, সিটো মেইন বেপাৰী, কিন্তু বুকুত মানে চুকত থাকি বুকুত কামোৰা বুলি কয়। এই কামোৰা কেইটাক অসমীয়াই পাহৰিব নোৱাৰে, অসমীয়াই ক্ষমা কৰি নিদিয়ে। আৰু আমি জুবিনৰ নামত এটা নতুনকে কৈছো, জুবিন প্ৰমিছ, জুবিনৰ নামত শপত খাই কৈছো আমি এওঁলোকক এৰি নিদিওঁ। আইনে কি কৰে নাজানো, আইনৰ কথা আইনে চিন্তা কৰিব, কিন্তু অসমীয়া জাতিয়ে এওঁলোকক নমৰালৈকে ঘৃণাৰে উপচাই দিব, এওঁলোকক মুখত থুৱাব, এওঁলোকক কোনোদিন অসমবাসীয়ে আশ্ৰয় নিদিয়ে। কিমান দুখ লগা কথা ভাবক, আজি জুবিন গাৰ্গ সৰু সজাইত শুই আছে, লাখ লাখ মানুহে কান্দি কান্দি হিয়া উতাৰি হিয়া ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে, আৰু ইমান দিন যিসকলে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল তেওঁলোকে আহিবলৈ নোৱাৰিলে। ভাবক, কাষত থিয় হ'বলৈ নোৱাৰিলে। সি সম্পাদকেই হওক, সি কোনোবা চেনেলৰ মালিকেই হওক, সি বেপাৰীয়েই হওক, বা সি তেওঁলোকৰ কোনোবা পাৰ্চনেল মেনেজাৰে হওক, তেওঁলোকে আহিব নোৱাৰিলে। কিয় নোৱাৰিলে? ইমান দিনতো তোমালোকে জুবিন গাৰ্গক লৈ বেপাৰ কৰিলা, ইমান দিনতো জুবিন গাৰ্গে ক'ত কি কৰে সাধাৰণ জনতাই নাজানিলেই, তোমালোকে কেৱল সকলোবোৰ ব্যৱস্থা কৰা মেনেজাৰ চোৰৰ বাচ্চা। গতিকে এই তোমালোকক এই যে আজি আহিব নোৱাৰিলা, আজি নহয় অনাগত সময়লৈকে তোমালোকে অসমত আহিব নোৱাৰা। আৰু যিয়ে য'ত দেখে এক বছৰ পিছত দেখিলে হ'লেও এওঁলোকক মুখত থুৱাব লাগিব, এওঁলোক ঘৃণাৰে উপচাই দিব লাগিব। কাৰণ আমাৰ জুবিন দাক, প্ৰাণৰ জুবিন দাক এওঁলোকে কাঢ়ি নিছে, কেৱল টকা পইচাৰ বাবে এওঁলোকে কাঢ়ি নিলে, সম্পত্তিৰ কাৰণে এওঁলোকে কাঢ়ি নিছে। নহ'লে জুবিন গাৰ্গ, মই বাৰে বাৰে কৈছো, এই সিদ্ধাৰ্থ ননচেন্সে আপোনালোকে চাওক, এই সিদ্ধাৰ্থটো এনেকে এই পানীত পৰাৰ পিছত, জঁপিয়াই দিয়াৰ পিছত এই উঠিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে দেখা নাই খানা কেইটাই, ননচেন্স কেইটাই যে উঠিবলৈ চেষ্টা কৰিছিল, তাৰপিছত উঠিব পৰা নাই, আকৌ উল্টা খাই গৈছে। তাৰপিছত ব্যৱস্থা কৰিব লাগিছিল নে নাই? তাৰমানে এওঁলোকে মাৰি পেলাইছে, এই ধৰণে মাৰি পেলাইছে। জানেই জুবিন গাৰ্গ দুৰ্বল, জুবিন গাৰ্গৰ বেমাৰ আছে, গতিকে পানীত দিলে উঠিব নোৱাৰিব, এই ধৰণে মদ খুৱাই লৈছে। আগতে মদ খুৱাই তাৰপিছত এওঁলোকে জুবিন গাৰ্গক এনেকে পানীত এৰি দিছে। কাৰণ জুবিন গাৰ্গৰ যিখন পোষ্টমৰ্টম ৰিপৰ্ট, সেই ৰিপৰ্টত স্পষ্টভাৱে লিখা আছে পানীত ডুবি মৰিছে, মানে এনেকে মৰিছে। তেওঁলোকে কাষত আছিল, গতিকে এওঁলোক কেনেকে সাৰি যাব? গৰিমা গাৰ্গ বাইদেউ বৌ যিয়ে নহওক, আপুনি কোনো ক্ষেত্ৰত এইবিলাকত মাজত নোসোমাব। কাৰণ জুবিন দা অসমৰ সম্পদ, জুবিন দা জাতীয় সম্পদ। জুবিন দাক হেৰুৱাই অসমবাসীৰ কি অৱস্থা হৈছে আপোনাক কোৱাৰ প্ৰয়োজন নাই। জুবিন দাক হেৰুৱাই অসমৰ প্ৰতিগৰাকী নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ বুকুত কি হাহাকাৰৰ সৃষ্টি হৈছে আপোনাক কোৱাৰ প্ৰয়োজন নাই। জুবিন দা কি আছিল কি নাছিল আপোনাতকৈ কোনো গুণে কমকে অনুভৱ নকৰে অসমৰ সাধাৰণ জনতাই, অসমৰ প্ৰজন্মই। গতিকে জুবিন গাৰ্গৰ লগত যিসকলে অন্যায় কৰিছে তেওঁলোকৰ শাস্তি হ'ব, তেওঁলোকৰ বিচাৰ হ'ব লাগিব। আৰু শ্যামকানু মহন্ত, এই শ্যামকানু মহন্ত, এই দালালটোই, সাংস্কৃতিক বেপাৰীটোই জুবিন গাৰ্গক ইমান দিন ব্যৱহাৰ কৰি কৰি শেষত ছিংগাপুৰলৈ নি এই ৰাক্ষসকেইটাৰ হাতত এৰি দিলে। ইয়াৰ এটা অংক আছে। আৰু এই যে হোৱাটছআপ মেছেজবোৰ যে ভাইৰেল হৈছে, তাত যে আপোনাৰ জয়ন্ত কাকতি লগত থাকে নহয়, এজন জয়ন্ত কাকতি, তেওঁ এক ধৰণৰ ঠিকাদাৰ, সাংস্কৃতিক ঠিকাদাৰ। সেই জয়ন্ত কাকতিহঁতৰ লগতে এই সম্পৰ্ক আছে, মানিটাৰী লেনদেনৰ সম্পৰ্ক আছে, টকা পইচাৰ লেনদেনৰ সম্পৰ্ক আছে। আমাৰ থিয়েটাৰৰ মালিক এই ৰাইমেধি, বংকিম ৰাইমেধি, তেওঁলোকৰ লগত সম্পৰ্ক আছে। নহ'লে তেওঁলোকৰ কথাবোৰ হোৱাটছএপত কিয় আলোচনা হ'ব? এই হোৱাটছএপত যে শেখৰ গোস্বামীৰ লগত কথা পাতিলে তেওঁ কোন? আৰু এই কথাবোৰ হৈছিল সিদ্ধাৰ্থ শৰ্মাক লৈ। গতিকে সিদ্ধাৰ্থ শৰ্মা জাতীয় লোকসকলক অসমবাসীয়ে কেতিয়াও ক্ষমা কৰি নিদিয়ে, এয়া স্পষ্ট কথা। আইনৰ পথ লওক, আইনৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। কিন্তু অসমবাসীয়ে এওঁলোকক যেতিয়ালৈকে আমি মৰি নাযাওঁ ঘৃণাৰে উপচাই পেলাম, আৰু য'তে দেখোঁ তাতে তেওঁলোকৰ মুখত থুৱাই দিম। কাৰণ এওঁলোকে আমাৰ জুবিন দাক কাঢ়ি নিলে কেৱল কেইটামান টকাৰ কাৰণে, সম্পত্তিৰ কাৰণে।
আৰু মন কৰক এই দালালকেইটাই কি কৰে জানে, এই যে বিহু কমিটিৰ লগত যে সম্পৰ্ক হয়, চুক্তি হয়, জুবিন গাৰ্গে নাজানে। মাজতে জুবিন গাৰ্গক এওঁলোকে কেনেকে বদনাম কৰিছিল জানে? এই যে এটা অনুষ্ঠানত যে জুবিন গাৰ্গে আগধন নোপোৱাৰ কাৰণে মঞ্চলৈ নগ'ল, বিতৰ্ক এটা যে হৈছিল, আচলতে এই গোটেই কাৰবাৰবোৰ কৰিছিল শেখৰ সিদ্ধাৰ্থহঁতে। কাৰণ তেওঁলোকৰ ধান্দাটো হ'ল আগতীয়াকৈ পইচাটো নাপালে জুবিন গাৰ্গক নপঠিয়ায়। আৰু জুবিন গাৰ্গ তেনেকুৱা মানুহ নেকি যে কোনোবাই গান গাব মাতিছে, হাজাৰ হাজাৰ মানুহে তেওঁক ৰৈ আছে, তেওঁ গাড়ীত বহি থাকিব আৰামত, পইচা নিদিয়াৰ কাৰণে নাযাব? এনেকুৱা মানুহ নেকি জুবিন গাৰ্গ? এনেকুৱা মানুহ এওঁলোকে কৰিছে, ব্যৱহাৰ কৰিছে। কাৰণ এওঁলোকৰ ধান্দা আগতে পইচাখিনি পাই তেওঁলোকে ঠিক ঠাক কৰিব লাগিব। কোনে কিমান পইচা পাইছে নাজানে। জুবিন গাৰ্গে কি জানে কিমান টকা লৈছে এওঁলোকে? জুবিন গাৰ্গে জানে যে চুক্তি হৈছে 10 লাখত, অথচ চুক্তি কৰে 12 লাখত। জুবিন গাৰ্গে জানে চুক্তি হৈছে 6 লাখত, এওঁলোকে চুক্তি কৰে 10 লাখত। এই যে মাজত 4 লাখ, একাংশ সকলোকে নহয়, কিছুমান বিহু কমিটিৰ ডাঙৰ ডাঙৰ উদ্যোক্তাৰ এই যে বন্দোবস্ত কৰিবলৈ আহে, তেওঁলোকৰ লগতো বুজা বৰা কৰি মিলাই লয়। এই বেপাৰীকেইটাই শেষত প্ৰচুৰ সম্পত্তিৰ কথা আছে। আৰু কালি আপোনাৰ গৰিমা বাইদেৱে যি ধৰণে ক্ষমা খুজিছে, ইয়াৰ আঁৰতো আছে গোটেই সম্পত্তি কেন্দ্ৰিক কথাবোৰ। তাৰমানে আমাৰ সম্পদ, যাৰ গান শুনি আমি চালা মৰি যাওঁ লাগে, যাৰ গান শুনি আমি প্ৰাণ পাওঁ, যাৰ গান শুনি আমি বল পাওঁ, শক্তি পাওঁ, সেই মানুহজনক লৈ এওঁলোকে কেৱল সম্পত্তি গতালে। আৰু সম্পত্তিক লৈ এওঁলোকে এতিয়া কাজিয়া লাগিলে, আৰু সম্পত্তিক লৈ জুবিন গাৰ্গক পৰিকল্পিতভাৱে লৈ গ'ল, আৰু সাগৰৰ মাজত এনেকে এৰি দিয়া হ'ল। জুবিন গাৰ্গ গ'ল, আমাৰ জুবিন দা গ'ল। আৰু এই কুত্তাকেইটাই ইয়াততো অহা নাই, আহিবলৈ সাহস কৰা নাই। আজি লাখ লাখ মানে বুকুত ঢকিয়াই কান্দিছে, কোনো কাৰো মুখলৈ চাব পৰা নাই। দোকান পাহাৰ নিজে নিজে বন্ধ হৈছে, চৰকাৰে ঘোষণা কৰা নাই। চৰকাৰে কেৱল কালিৰ দিনটো কৈছিল, আজিও বন্ধ আছে, কোনেও খোলা নাই। দেওবৰীয়া বজাৰ নহ'ল। অথচ এই হাৰামী কেইটাই, আৰু দুজনমান সাংবাদিক গৈছিল নহয়, তেওঁলোকে জুবিনক কম ব্যৱহাৰ কৰিছিল। আপোনাৰ এই যে আমাৰ প্ৰাক চেনেলৰ মালিক ডাঙৰীয়া, তেখেততো আছিল। সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া, তেখেতৰ অনুষ্ঠান হ'লেই জুবিন গাৰ্গ মূল মানুহ। প্ৰাক চিনে এৱাৰ্ড, বহুদিন আগৰ পৰা জুবিন গাৰ্গৰ পোষ্টাৰ বেনাৰ ছপাই বিজ্ঞাপন মানে দিয়ে, বেপাৰ কৰে, অংকটো ঠিকেই ৰাখে। আৰু জুবিন দাক এনেকে এৰি দি এওঁলোকে ৰং চাইছে। গতিকে আমাৰ অসমৰ যি আৱেগ এইবাৰ নহয়, কাৰণ লাষ্ট চেঞ্চেশ্যন, ইয়াৰ পিছত জুবিন নাই, অন্ততঃ 100, 200, 500 বছৰৰ লাগি যাব পাৰে, আমি নেদেখোঁ। আমাৰ মানুহে নেদেখে আৰু জুবিনৰ দৰে মানুহ। গতিকে জুবিনৰ এই প্ৰতিশোধ আমি ল'ম, কাকো হাৰি যাব নিদিওঁ। আৰু এই বদমাছবিলাকক আমি লগ পালেই ঘৃণাৰে উপচাই পেলাম। এই বদমাছবিলাকৰ বংশপুষ্টিয়ে জানিব লাগিব এওঁলোক কিমান দালাল। আজি চামকানু মহন্তৰ ঘৰৰ তলত পুলিচ আছে, পুলিচে ঘৰটো পহৰা দি আছে নে তেওঁক এৰেষ্ট কৰিবলৈ ৰৈ আছে জনাটো টান। এই পৰিয়ালটোৱে জুবিন গাৰ্গক ব্যৱহাৰ কৰি কেৱল লুটিলে, কেৱল নিজৰ স্বাৰ্থ সিদ্ধি কৰিলে, তাত বাহিৰে বেলেগ একো কৰা নাই। গতিকে আমাৰ একদম স্পষ্ট কথা। আৰু মন কৰক, আৰু এটা শুনাইছো ইণ্টাৰেষ্টিং, কেলেই খং উঠিবহে, কেলেই গা নজ্বলিবহে। আজি আমি জুবিন গাৰ্গ বুলি ক'লে, জুবিন গাৰ্গৰ মানে মোবাইলত চালেই ৰ'ব নোৱাৰোঁ, বুকুত ধমধমাই যায়, ধৰফৰাই উঠে। আৰু লগত জুবিন গাৰ্গৰ একাষাৰ কথা পাতিব পৰা নাই, চকু পানী ৰখাব নোৱাৰোঁ। আৰু এই মক্কেলগৰাকী মানে এই চামকানুৰ ঘৈণীয়েকে হাঁহি কয়, শুনক, এওঁলোকে আটাইতকৈ বেছি ব্যৱহাৰ কৰিছিল। আৰু এওঁলোকৰ এতিয়া এগৰাকী মহিলাই, এগৰাকী মমতাময়ী নাৰী বুলি কয়, হাঁহি আমি চালা শান্তি বনাই আজি 3-4 দিন ধৰি সুখ ভালকে এসাঁজ খাব পৰা নাই। জুবিনাৰ কাষত হাজাৰ হাজাৰ ডেকা ল'ৰাই পাগলৰ দৰে কান্দি আছে, বুকুত চপৰে কান্দি আছে, নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাই। আৰু এওঁলোকে হাঁহিছে। বেপাৰীকেইটাই, এই বেপাৰীক এৰাত নাই। জুবিন প্ৰমিছ, এতিয়াৰ পৰা নতুন প্ৰজন্মৰ এটাই সংকল্প হবে, আমি জুবিনৰ নামত শপত খাই কৈছোঁ, জুবিন প্ৰমিছ খাই কৈছোঁ, এওঁলোকক আমি নেৰোঁ, এওঁলোকক আমি শুদাই নিদিওঁ। আইনৰ ৰাস্তা ল'ব। অসমৰ সাধাৰণ জনতাই এওঁলোকক ঘৃণাৰে উপচাই পেলাব। এওঁলোকক কোনো অনুষ্ঠানত নামাতে, এওঁলোকক আমি চিৰদিনৰ কাৰণে বৰ্জন কৰিম। আৰু এওঁলোকক যিসকলে কিবা অনুষ্ঠানত মাতে বা যিসকল এওঁলোকৰ সম্পৰ্কত থাকে, তেওঁলোককো আমি ক্ষমা নকৰোঁ, তেওঁলোককো আমি বৰ্জন কৰিম। এই ধৰণৰ জুবিন সংকল্প, জুবিন প্ৰতিজ্ঞা আমি ল'ম। কাৰণ এবাৰ ভাবিব নোৱাৰে, আপুনি মগজুটো ঠিক কৰি ভাবিব নোৱাৰে, জুবিন দেখোন নাই, কাইলৈৰ পৰাতো জুবিন নাথাকিব। আজি
সৰু সজাই থৈ আছে কালিৰ পৰা জুবিন নাথাকিব জুবিনকতো নাপাম এই যে কফিনটোত শুই আছে মানুহজন আমিতো নেদেখিম আৰু এই যে নেদেখিম এই কথাবোৰ ভাবিলে কেনেকুৱা লাগে গতিকে বাৰে বাৰে কৈছো এই ভিডিঅ'টো আকৌ শুনক এটা কথা লক্ষ্য কৰিব এই ভিডিঅ'টোত আপোনাৰ আকৌ মনত কৰিব এটা কথা লক্ষ্য কৰিব জুবিন দা যেতিয়া পানীত নামিছিল তেতিয়া লগতে দেখিলো গা এই চাওক গা হিৰিয়াই নাযাব এইটো মাৰ্ডাৰ নহয় এইটো মাৰ্ডাৰ হয় নে নহয় গৰিমা বৌ এইটো মাৰ্ডাৰ হয় নে নহয় আপুনি কাকো বচাবলৈ চেষ্টা নকৰিব আৰু ইয়াত সিদ্ধাৰ্থ আছিল বহুত সময় আগত ঢুকাইছিল আৰু তেওঁলোকে পানীত ঘটনাটো ঘটাৰ পিছত ভয় খাই হস্পিটেলত নিয়া নাছিল কাৰণ তেওঁলোকৰ ভয় খাইছিল আৰু তাৰ মাজতে তেওঁলোকৰ সিদ্ধাৰ্থহঁতে কোনো ধৰণৰ কিয়াৰ লোৱা নাছিল তেওঁলোকে হস্পিটেললৈ সময়ত নিয়া নহ'ল আৰু নিনিয়াকে তেওঁলোকে সময় নষ্ট কৰি এনেকৈ মাৰি পেলালে মানুহজনক কাৰণ মানুহজনৰ যেনেকৈ চিজাৰ আছিল তেওঁলোকে জানে মানুহজন দুৰ্বল আছিল হস্পিটেলাইজ হৈ থাকে গতিকে এই মানুহজনক মাৰা উপায় এইটোৱে যে জেকাব এৰি দিব শেষত অসমীয়া মানুহ একমাহ পিছততো পাহৰি যাব কি হ'ব এনেকুৱাকৈ ভাবি এওঁলোকে কেৱল সম্পত্তিৰ কাৰণে জুবিন কেন্দ্ৰিক এই ব্যৱসায়টোৰ কাৰণে তেওঁলোকৰ মাজত মতানৈক্য হৈ জুবিনক ব্যৱহাৰ কৰিব নোৱাৰি এনেকৈ মাৰি পেলালে একদম চিম্পল কথা গতিকে DKB ফেক্টৰ স্পষ্ট কথা DKB ফেক্টে জুবিনৰ নামত শপত খাই গৈছোঁ আমি কাকো নেৰো জুবিনৰ নামত শপত খাই কৈছোঁ আমি এওঁলোকৰ মুখা খুলিম জুবিনেই যেতিয়া নাই আমি কোন কোটাহে কোন হয় আমি আমাৰ জীৱনৰ কি মূল্য আছে গতিকে থকা দিনকেইটা সাহসেৰে স্পষ্টতাৰে এই 2 নম্বৰী মুখা পিন্ধা তথাকথিত ভদ্ৰলোকসকলৰ মুখা খুলিম মাৰি পেলাব তাত বাহিৰে একো কৰিব নোৱাৰে আমাৰ জুবিনে যিহেতুকে নাই আমি কাক খাতিৰ কৰিম কিয় খাতিৰ কৰিম ক্ষমতাও খাতিৰ নকৰোঁ জাতিৰ নামত কাৰো লগত আপোচ কৰা নহ'ব আৰু জাতীয় শত্ৰুসকলক জুবিনৰ শপত খাই কৈছোঁ চিনাক্ত কৰিম আৰু মোকলাই দিম অসমৰ সাধাৰণ জনতাই অসমৰ শ্ৰমজীৱী জনতাই অসমৰ সাংস্কৃতিক প্ৰেমী জনতাই নৱপ্ৰজন্মৰ সংকল্প লওক যে অসমখন জুবিনে যি ধৰণে বিচাৰিছিল সেই অসমখন আমি দিম মানুহৰ অসমখন জুবিনক আমি দিম ইয়াত এতিয়া মানুহৰ নামত যি চলিছে সেই চলাব নিদিও চলিবলৈ নিদিও আমি এই মাৰ্ডাৰাৰ কেইটাৰ বিৰুদ্ধে প্ৰতিশোধ ল'ম জুবিনৰ বিচৰা অসমখন আমি জুবিনক দিম কাৰণ আমাৰ জীৱনততো বাদ দিয়ক আৰু 200-300 বছৰলৈকে জুবিন নাহে জুবিন আৰু জন্ম নহয় অসমৰ শেষ সেন্সেশন আছিল জুবিন অসমৰ শেষ আবেগ আছিল জুবিন বাকি যিমান বেপাৰী আছে সেই বেপাৰীবিলাকৰ কথা নকওঁ মাজতে আৰু এটা কথা কওঁ পাপনো আমাৰ বুকুৰ আপোন আছিল কিন্তু পাপন আজি নাহিল আহিব লাগিছিল অংগৰাগ পাপন মহন্তৰ পিতৃৰ মৃত্যুৰ সময়ত জুবিন লাগি আছিল আজি নাহিল আমি বেয়া পাইছোঁ তেওঁক আমি তেওঁক অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু আমি তেওঁক বেয়া পাইছোঁ গতিকে একদম স্পষ্ট কথা জুবিনৰ লগত আমি আছোঁ মৃত্যুৰ আগতো আছোঁ মৃত্যুৰ পিছতো থাকিম আৰু আমাৰ জীৱন থকালৈকে থাকিম এই কাৰণে থাকিম জুবিনে দেখুৱাই যোৱা সেউজীয়া পৃথিৱীখনৰ বাসিন্দা আমি হ'ব খোজোঁ জুবিনে দেখুৱাই যোৱা সেউজীয়া পৃথিৱীখন আমি পালন কৰিব খোজোঁ লালন কৰিব খোজোঁ জুবিনে যি ভেদাভেদৰ এই পৰিহাৰ কৰি চিন্তা পৰিহাৰ কৰি শান্তিৰ কাৰণে মুক্তিপিয়াসী গানৰ ৰচনা কৰিছিল সেই গানবোৰ আমাৰ বুকুত পালন কৰিব খোজোঁ লালন কৰিব খোজোঁ গতিকে এই হত্যাকাৰীসকলক কোনো কাৰণত আমি এৰি নিদিওঁ এওঁলোকে অতি নিৰ্দয়ভাৱে জঘন্যভাৱে পৰিকল্পিতভাৱে ছিংগাপুৰলৈ নি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মাৰি পেলালে পানীত ডুবাই মাৰি পেলালে এওঁলোকক কোনো কাৰণত ক্ষমা কৰি দিয়া নহয় এওঁলোক ক্ষমাৰ অযোগ্য এওঁলোকক আমি ঘৃণাৰে উপচাই দিম অসমৰ প্ৰতিটো লোকে এওঁলোকক ঘৃণাৰে উপচাই দিয়ক আৰু মন কৰক আজি জুবিন গাৰ্গৰ কাষত যিটো সময়ত লাখ লাখ ডেকা ডেকেৰী জুম বান্ধি আছে তাত কিন্তু জুবিনক লৈ ব্যৱসায় কৰা এজনো মানুহ থাকিবলৈ সাহস গতাব নোৱাৰিলে কিয় সেই কলিজা তেওঁলোকৰ নহ'ল কিয় এই সাহস তেওঁলোকৰ নহ'ল সি সংবাদ মাধ্যমৰ মালিকেই হওক বা সংবাদ মাধ্যমৰ সম্পাদকেই হওক যিসকলে জুবিন গাৰ্গক ইমান দিন ব্যৱহাৰ কৰিলে কালিৰ পৰা আজিলৈকে তেওঁলোকৰ কাষত জুবিনৰ কাষত তেওঁলোকক দেখিলেনে এবাৰ আহিবলৈ সাহস গতাব পাৰিলেনে মানে কি কিয় নোৱাৰিলে তেওঁলোকৰ দুৰ্বলতা আছে দুৰ্বলতা একো নহয় জুবিন কেন্দ্ৰিক সম্পত্তি কেন্দ্ৰিক আৰু জুবিনৰ ভিতৰৰ গোটেই বিষয়বোৰ ভয়ংকৰ আমি তথ্য সহ আপোনালোকক দেখুৱাম কেনেকে জুবিনৰ নামত বেপাৰ কৰি শ্যামকানু মহন্তই গুৱাহাটী মানে জু ৰোডত অট্টালিকা নিৰ্মাণ কৰিছে তেওঁ একো নকৰে
আৰু প্ৰতিটো অনুষ্ঠানতে কেৱল জুবিন গাৰ্গক ব্যৱহাৰ কৰে। জুবিন গাৰ্গৰ নামত বহুজাতিক কোম্পানীৰ পৰা এডভাৰটাইজ আনে, কোটি কোটি টকা চৰকাৰৰ পৰা সাহায্য লয়, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা সাহায্য লয়। তেওঁলোকৰ ককায়েক আপোনাৰ ভাস্কৰজ্যোতি মহন্ত DGP আছিল, তথ্য আয়ুক্ত, নদীগোপাল মহন্ত ভাইচ চেঞ্চেলাৰ। গতিকে ভাইচ প্ৰিন্সিপাল, এওঁলোকৰ লগত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ খুব ভাল সম্পৰ্ক, প্ৰতিগৰাকী মন্ত্ৰীৰ ভাল সম্পৰ্ক। গতিকে প্ৰতিটো বিভাগে এওঁলোকক টকা দিয়ে, জুবিনক সন্মুখত ৰাখি অনুষ্ঠানবোৰ কৰে, বাউন্সাৰ ৰাখি মানুহ সাধাৰণ জনতাক দাঙি দিয়ে, পেলাই দিয়ে। বাউন্সাৰ ৰাখি সাধাৰণ জনতাই যেতিয়া ভৰিখন চুব যাব জুবিনৰ, তেওঁলোকে এই কৰে। গতিকে এই সিদ্ধাৰ্থ তই কিমান বাহুবলী আমি চাম, ডিকে বিভেক্টে চাব, ডিকি বিভেক্টে তহঁতৰ নকওঁ আৰু। আবেগ নিয়ন্ত্ৰণ কৰিছোঁ, বহুত কথা চিন্তা কৰি আবেগ নিয়ন্ত্ৰণ কৰিছোঁ, কাৰণ জুবিনেই যেতিয়া নাই, আমাৰ জুবিন গাৰ্গ যেতিয়া নাই, আৰু কি থাকিল লাইফটোত কওকচোন। জুবিনেই যদি মৰে আমি কোন চাহে মৰিম, কিন্তু সত্যৰ কাৰণে মৰিম, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে মৰিম। কোনোদিন 2 নম্বৰী, কোনোদিন কাৰো বেয়া কথা কৈ, কাৰো ষড়যন্ত্ৰ কৰি নহয়, সঁচা কথা স্পষ্টতাৰে ক'বলৈ গৈ মৰিলেও মৰিম, কিন্তু এওঁলোকক নেৰো। এখন মুখা খুলিম, সি সংবাদ মাধ্যমৰ মালিকেই হওক, সি সাংস্কৃতিক বেপাৰীয়ে হওক, সি জ্যেষ্ঠ আৰক্ষী বিষয়াই হওক, সি যিয়েই নহওক, জুবিনক ব্যৱহাৰ কৰা এজনেও সাৰি যাব নোৱাৰে। মই পুনৰ কৈছোঁ, জুবিনৰ এই ঘটনাটো পৰিকল্পিত এটা হত্যাকাণ্ড, সম্পত্তিকেন্দ্ৰিক হত্যাকাণ্ড। ইয়াৰ লগত আপোনাৰ সিদ্ধাৰ্থ শৰ্মা একদম প্ৰত্যক্ষভাৱে জড়িত আছে। আৰু গোটেই জুবিনৰ যি অৰ্থনৈতিক ব্যৱসায় বাণিজ্য, তাত জয়ন্ত কাকতিৰ পৰা বংকিম ৰায় মেধিলৈকে, আপোনাৰ এই গোস্বামীলৈকে, এই যিজন গোস্বামী আছে, শেখৰ গোস্বামী, এই আৰু কেইবাজনো আছে। আৰু সেই কেইবাজনে খুব ধুনীয়াকৈ টিম হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে। আৰু শেষত আৰু বহুত কাহিনী আছে। গৰিমা গাৰ্গে কিয় সংবাদ মাধ্যমৰ সন্মুখত কান্দি ক'বলগীয়া আছিল, এই কথাবোৰ কম। প্ৰথমতে জুবিন গাৰ্গ আমি কায়িকভাৱে বিদায় দিম, তাৰপিছত এইবোৰ খুচৰিম। আমি শান্ত নহওঁ, আমি ৰেষ্ট নলওঁ, আমি জিৰণি নলওঁ। এই কথাবোৰ খুচৰি থাকি মাৰি পেলাব লাগিব আমাকো, যদি আমি জিৰাব লাগে। কাৰণ জুবিন দা প্ৰাণৰ আছিল আমাৰ। জুবিন দা কি আছিল, এই কথাবোৰ আমি এতিয়া মুখেৰে শব্দেৰে বুজাব নোৱাৰোঁ। জাতি কি কষ্ট হৈছে, জাতীয় আমাৰ মানুহখিনিৰ কি কষ্ট হৈছে, সেই বস্তুটো কেৱল আমি অনুভৱে কৰিব পাৰিম। গতিকে প্ৰিয় দৰ্শক, জুবিনৰ নামত শপত খাই কওক, জুবিনৰ নামত সংকল্প লৈ কওক, আমি এওঁলোকক নেৰো। ধন্যবাদ। জয় অসম, জয় জুবিন দা।